7 কোটি 50 লাখ টকাৰে নিৰ্মাণ হ'ব নাৰায়ণপুৰৰ নামনি সোৱণশিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহ। বান বিধ্বস্ত নৈপৰীয়া অঞ্চলটোৰ একমাত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ হোৱাৰ দিশে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন বিধায়কজনৰ লগতে বিদ্যালয় কৰ্তৃপক্ষৰ। আৰু নাৰায়ণপুৰত কোটিটকীয়া বিদ্যালয় গৃহ নিৰ্মাণৰ শুভাৰম্ভ বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাৰ। 7 কোটি 50 লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'ব নাৰায়ণপুৰৰ নামনি সোৱণশিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় গৃহ। বান বিধ্বস্ত নৈপৰীয়া অঞ্চলটোৰ একমাত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ হোৱাৰ দিশে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰিলে বিধায়কৰ লগতে বিদ্যালয় কৰ্তৃপক্ষই। গান্ধী আন্দোলনৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ছাৰক সম্বৰ্ধনা জনাব বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক পুদিন বৰা ছাৰে। আমাৰ সমষ্টিৰ নামনি সোৱণি উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰাইজে 1970 চনতে ইয়াত পাতিছিল। বিদ্যালয়খন একেবাৰে জৰাজীৰ্ণ ৰূপ পাইছিল। আজি অসমৰ স্বপ্নদ্ৰষ্টা আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে আজি RDF আঁচনিৰ যোগেদি 5 কোটি টকা ইয়াত ধন আবণ্টন দিছিলে। আৰু আজি আমি এই বিদ্যালয়ৰ নতুন ভৱনৰ নিৰ্মাণ কাৰ্যত ভাগ ল'ব পাই নথৈ আমি আনন্দিত হৈছোঁ। তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়ালৈ আমাৰ জামুগুৰিবাসী ৰাইজৰ হৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ। একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান, জামুগুৰি পঞ্চায়তৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান। ইয়াৰ ছাত্ৰ ছাত্ৰী আছে, শিক্ষক শিক্ষয়িত্ৰী আছে, কিন্তু ইয়াৰ ভৱনটো তেনেই দুৰ্বল অৱস্থাত আছিল। গতিকে এইভাগ কাম খুব যাতে খৰখেদাকৈ হয়। আজিয়ে নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। আজিৰ পৰাই ইয়াত পোষ্ট ঢালাই কামো আৰম্ভ কৰিম বুলি নিৰ্মাণ গোটে আমাক জানিব দিছে। আৰু নিৰ্মাণ গোটকো আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত, চৰকাৰে বান্ধি দিয়া সময়সীমাৰ ভিতৰত যাতে এই বিদ্যালয়ৰ নতুন ভৱনটো যাতে আমি ৰাইজলৈ মুকলি কৰি দিব পাৰোঁ, তাৰ বাবে আমি আহ্বান ৰাখিছোঁ। তাৰ বাবে স্থানীয় ৰাইজ আৰু বিদ্যালয়ৰ পৰিয়াল আৰু কৰ্তৃপক্ষক ইয়াত নজৰ ৰাখিবৰ বাবেও মই ৰাইজক অনুৰোধ জনাইছোঁ। আকৌ এবাৰ বিজেপি চৰকাৰ, গতিকে আমি আশাবাদী BPR ৰাইজে এইবাৰ বিজেপি চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত শক্তিশালী অংশগ্ৰহণ কৰিব। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।